নমস্কাৰ বন্ধুসকল, মই বৰ্তমান আছোঁ ৰাজীৱ শদিয়াৰ গণশিল্পী ৰাজীৱ শদিয়াৰ সমাধি ক্ষেত্ৰত। এটা খুব সৌভাগ্যৰ কথা যে আজি এই মুহূৰ্তত আমাৰ সৈতে আছে গগৈ ঐক্য মঞ্চৰ অসমৰ বিভিন্ন প্ৰান্তৰ সন্মানীয় বিষয়ববীয়াসকল আছে। তেওঁলোকে এটা খুব সুন্দৰ পদক্ষেপ লৈছে, আমি শলাগ জনাইছোঁ এই চেগতে। তেওঁলোকে ৰাজীৱ শদিয়াৰ পৰিয়ালটোৰ কাৰণে এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব পৰাকৈ তেওঁলোকে 200 জোপা মেহগনি পুলি আজি ৰাজীৱ শদিয়াৰ ঘৰত টুপচিঙা গাঁৱৰ তেওঁলোকৰ খেতিপথাৰত 200 জোপা মেহগনি পুলি তেওঁলোকে ৰোপণ কৰিছে। আমাৰ লগত আছে গগৈ ঐক্য মঞ্চৰ সন্মানীয় বিষয়ববীয়াসকল আছে। আমাৰ ৰজত গগৈ আছে। আপোনালোকে খুব এটা সুন্দৰ পদক্ষেপ লৈছে, কি ক'ব? আমি ভাল পাইছোঁ ব্যক্তিগতভাৱে এনে এটা পদক্ষেপ লোৱাৰ কাৰণে। কওকচোন কি? হয়, ধন্যবাদ আপোনাক। আচলতে কি আমি আমাৰ সন্মিলিত গগৈ ঐক্য মঞ্চৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে বা আমাৰ উপদেষ্টাসকলৰ লগত কথা পাতি বা জিলা সমিতিবিলাকৰ লগত কথা পাতি আমি ৰাজীৱ শদিয়াৰ কাৰণে আমি কিবা এটা কৰাৰ বা ৰাজীৱ শদিয়াৰ পৰিয়ালটোক আৰ্থিকভাৱে কিবা এটা কৰিব পৰা আমি চিন্তা চৰ্চা কৰিছিলোঁ। তাতে আমাৰ কথা হ'ল কি, আমাৰ অনুষ্ঠানটো চালুকীয়া হোৱাৰ কাৰণে আমি ৰাজীৱ শদিয়া পৰিয়ালটোক আমি আৰ্থিকভাৱে সহায় কৰিব অপাৰগ হৈছোঁ। গতিকে আমি তেওঁৰ দীৰ্ঘম্যাদী আমি মানে কি আগন্তুক দিনত তেওঁলোকৰ পৰিয়ালটো সকাহ পাব পৰাকৈ আমি 200 জোপা মেহগনি গছ ৰোপণ কৰাৰ আজি কাৰ্যসূচী লৈ ইয়ালৈ আহিছোঁ। আমি 200 জোপা গছ তেওঁ বাৰীত আমি আজি ৰুই থৈ যাম। 15 বছৰ পাছত তেওঁলোকে হয়তো মেচিয়ৰ হোৱাৰ পাছত ডাঙৰ হোৱাৰ পাছত তেওঁলোকে কাটি বিকিব পাৰিব বা বিক্ৰী কৰাৰ পাছত তেওঁলোকে আৰ্থিকভাৱে এটা সাহাৰ্য পাব বুলি আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু লগতে আগন্তুক দিনত আমি পৰিয়ালটোৰ কাষত সদায় থকাৰ প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ জনাইছোঁ। খুব সুন্দৰ তেওঁলোকৰ পদক্ষেপ। এই পদক্ষেপ মানে প্ৰথমবাৰৰ কাৰণে ৰাজীৱ শদিয়াৰ ঘৰত এই পদক্ষেপটো তেওঁলোকে গ্ৰহণ কৰিছে আৰু এতিয়ালৈকে কোনেও কৰা নাই। আমাৰ লগত আছে গগৈ ঐক্য মঞ্চৰ এগৰাকী সন্মানীয় বিষয়ববীয়া সম্পাদক কল্যাণ গগৈ। কি ক'ব আপুনি? বিশেষকৈ আমাৰ কল্যাণ গগৈ, মই এইটো কথা কওঁ যে তেওঁ আমাৰ সৈতে বহু দিনৰ পৰা এই কাৰ্যসূচীটি ৰূপায়ণ কৰিবৰ কাৰণে যোগাযোগত আছিলে। খুব ভাল পাইছিলোঁ প্ৰথম যেতিয়া আমাক এই বিষয়ে অৱগত কৰিছিল, খুব ভাল লাগিছিল। আৰু তেওঁলোকে আজি দিনটোত সেইটো বাস্তৱতে ৰূপায়িত কৰিবৰ কাৰণে আজি আহিছে। কি ক'ব? হয়, আচলতে আমাৰ মজিয়াত যেতিয়া আলোচনা হৈছিল তেতিয়া পোনচাতে মই আপোনাৰ লগত আলোচনা কৰিছিলোঁ যে এই বিষয়টোত আপুনি আমাক যি ধৰণে সাহস আৰু প্ৰেৰণা যোগালে, আমি ভাল লাগিল। আজি আহিবৰ কাৰণে আমি সাহস পালোঁ। আচলতে ৰাজীৱ শদিয়াক আমি সদায় জীয়াই ৰখাটো বিচাৰিছোঁ আমাৰ মাজত। আৰু ভাবিছোঁ যে আমি সেই সময়ত আমি কোৱা নাছিলোঁ বা ক'বলৈ সময়ো পোৱা নাছিলোঁ যে আমি কি দিম। আৰু আমাৰ অংকুৰিত হৈছেহে, সকলোৱে জানে যে আমাৰ গগৈসকল অংকুৰিত হৈছেহে। আৰু পৰৱৰ্তী পৰ্যায়ত আমি সুসংগঠিত হ'বলৈ বহু সময় বাকী আছে। চুকে কোণে থকা আহোমৰ গগৈসকলে এতিয়াও গম পোৱা নাই। আমি মুষ্টিমে এখিনি মানুহ গোট খাইছোঁ। গতিকে আমি এইখিনিমান টকা দিব পৰা নাই, কিন্তু আমি ভাবিছোঁ যে ফিক্সড ডিপ'জিট হৈছে। ফিক্সড ডিপ'জিট এটা হ'ব, 15 বছৰ ফিক্সড ডিপ'জিট কৰা হ'ব। আৰু সেই 15 বছৰৰ পাছত এজোপা গছৰ মূল্য প্ৰায় 70-80 হাজাৰ টকা হ'ব। 70-80 হাজাৰ। এতিয়া বৰ্তমান এজোপা গছৰ দাম 70-80 হাজাৰ মেচিয়ৰ্ড গছ। আৰু 15 বছৰ পাছত হয়তো 1 লাখো হ'ব পাৰে। গতিকে 1 কোটি টকা ধৰক, 1 কোটি টকা এটা হ'ব। আমি আশা কৰিছোঁ যদি সকলো 200 পুলি বাচে তেনেহ'লে তেওঁলোকৰ পৰিয়ালে এটা সকাহ পাব। ৰাজীৱ শদিয়া পৰিয়ালটোলৈ আমি এইটো আমাৰ ফালৰ পৰা আমি দিছোঁ। ইয়াৰ কথা নহয় যে তেওঁ আমাৰ মাজত গছখিনি ডাঙৰ হৈ আহিব আৰু তেওঁ আমাৰ মাজত থাকিব আৰু আমি তেওঁলোকৰ পৰিয়ালো যাতে এটা সকাহ পায় এই পদক্ষেপৰ জৰিয়তে, নহয় জানো? সেইটোৱে আমাৰ ধন্যবাদ জনাইছোঁ। খুব ভাল লাগিলে এইটো পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে। আমাৰ লগত অন্য এগৰাকী সন্মানীয় ব্যক্তি আছে, বৰহাট কলেজৰ বৰহাট কলেজৰ দীনেশ গগৈ। লগ পাই ভাল লাগিছে আপোনালোক? হয়, ভাল লাগিছে আপোনালোকক লগ পাই। হয়। সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ সকলোৰে চেনেহৰ বাপতিসাহোন ৰঙালী বিহুৰ সকলোকে ওলগ জনাইছোঁ দেৰিকৈ হ'লেও। আজি আমি ৰাজীৱ শদিয়াৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ এটা কথাই উপলব্ধি কৰিছোঁ, বিশেষকৈ সন্মিলিত গগৈ ঐক্য মঞ্চৰ মজিয়াৰ পৰা যি এক মহান পদক্ষেপ হাতত লৈছে তেওঁলোকে, এই পদক্ষেপ আমি সকলোৱে একেমুখে খুব ভাল পদক্ষেপ বুলি ভাবিছোঁ। আৰু আগন্তুক দিনত আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী আৰু লৈ থাকিম। আৰু এই ক্ষেত্ৰত আমাৰ বিশেষকৈ এজন কৰ্মকৰ্তা আছে, ঋতুৰাজ গগৈ। তেখেত ঋতুৰাজ গগৈ, এখেতৰ বিশেষ উদ্যোগ আছে এই গছপুলি ৰোপণ কাৰ্যসূচীত।
তেখেতে নিজে গছপুলি বিতৰণো কৰি ফুৰে। গতিকে তেখেতৰ কথামতে আজি আমি প্ৰথমতে কাৰ্যসূচীটো হাতত ল'লোঁ আৰু সেইমতে আমি আগুৱাই আহি আজি এই বহাগৰ আজি 6 তাৰিখ ন? হয়। 6 তাৰিখে আজি এই কাৰ্যসূচী হাতত ল'বলৈ সক্ষম হ'লোঁ। খুব ভাল লাগিছে আৰু আপোনালোকক পাই বেছিকৈ ভাল লাগিছে, কাৰণ এনেকুৱা এখন ঠাই শদিয়া ইমান এক মনোমোহা ঠাই, এই মনোমোহা ঠাইত আমি আজি দ্বিতীয়বাৰৰ কাৰণে আহিছোঁ। খুব ভাল লাগিছে, আপোনালোকো ভাল লাগিলে, ধন্যবাদ। মেহগনি গছজোপানো কি? মই সেই কথাটোকে কওক। মেহগনি পুলিটোৰ সম্পৰ্কত অকণমান কৈ দিয়কচোন। মেহগনি আমি প্ৰত্যেকেই যিহেতু গছ লগোৱাটো আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। আমাৰ এজন মানুহক মাহেকত 7জোপা গছে বোলে অক্সিজেন দিব পৰা কেপাচিটি থাকে। 7জোপা গছে আপোনাৰ এপ্ৰক্সিমেটলি 90 মানে বছৰেকত 90,000 লিটাৰ এজন প্ৰাপ্তবয়স্ক মানুহে 90,000 লিটাৰ অক্সিজেন সেৱন কৰে। আৰু 90,000 লিটাৰ অক্সিজেনৰ কাৰণে আপোনালোকক লাগিব 15 বছৰীয়া বা 16 বছৰীয়া এজোপা প্ৰাপ্তবয়স্ক 7জোপা প্ৰাপ্তবয়স্ক গছ। যিহেতু বৰ্তমান বনজ সম্পদ ধ্বংস লীলালৈ ৰূপান্তৰ হৈ গ'ল, আৰু এতিয়া কিছুমান এনেকুৱা আমি গছ আনিছোঁ যিবিলাক গছে আমাক আগন্তুক দিনবিলাকত অৰ্থনৈতিকভাৱে টনকিয়াল কৰিব। সেই তাৰ ভিতৰত এজোপা গছ হৈছে মেহগনি গছ। তাৰে মেহগনি গছৰ দুটা ভেৰাইটি আছে, এটাক কয় চুইটিনিয়াম মেহগনি, আনটোক কয় আফ্ৰিকান মেহগনি। চুইটিনিয়াম মেহগনিটো আমাৰ কিছুমান থলুৱা গছৰ এটা ভেৰাইটিত পৰে চুইটিনিয়ামটো। আমি যিহেতু আজি যিবিলাক পুলি আনিছোঁ এইবিলাক পুলি হৈছে আপোনাৰ আফ্ৰিকান মেহগনি। আচ্ছা, হয়। ইহঁতৰ কাটিবৰ পৰা ইহঁতক মানে কাঠলৈ ৰূপান্তৰ হ'ব 15 বছৰ বয়সত। 15 বছৰ বয়সত সেইজোপা গছৰ গোলাই প্ৰায় 6 ফুট হ'ব, হাইটটো 60 ফিট হ'ব। এই গছজোপা আপোনালোকে এনেকুৱা এজোপা গছ মহৌষধি, একচুৱেলি প্ৰকৃততে মহৌষধিহে গছজোপাৰ নাম। কিয়নো আপোনালোকৰ এই সনাতনী হিন্দু ধৰ্মৰ গীতা ভাগৱত এনেকুৱা কিছুমান উপনিষদত লিখা আছে মহৌষধি বৃক্ষ। সেই মহৌষধি বৃক্ষই হৈছে বৰ্তমানৰ মেহগনি। প্ৰতি 5 বছৰত এবাৰ গুটি লাগিব, আৰু তাৰ গুটিৰো চাহিদা আছে, আৰু গছজোপাৰ পাতৰো চাহিদা আছে, কাঠৰো চাহিদা আছে, ছাল শিপা সকলোৰে চাহিদা আছে। এই গছজোপা 99% নমৰে বুলি গেৰাণ্টি আছে। ইয়াক যদি গছকি ফেনেকি বা গৰুৱে ছাগলীয়ে যদি খায়, গছকি ফেনেকি দিয়ে তেতিয়াহে মৰিব। তাৰ মানে অমৰত্ব গুণ আছে। আচ্ছা। আৰু এইজোপা গছ যিবিলাক জেগাত ধৰি লওক খুব বেছি বান্দৰৰ উৎপাত হয় তেনেকুৱা জেগাত লগাব পাৰে, কিয়নো ইয়াৰ ফল প্ৰতি 5 বছৰত এবাৰহে লাগে, আৰু ইয়াৰ ফলটো অত্যন্ত তিতা হয়। আচ্ছা। সেইটো কাৰণে মানে বান্দৰেও ইয়াক অপকাৰ নকৰে। আৰু মানে এই গছজোপাই অতি মূল্যৱান গছ। অতি মূল্যৱান। ঠিকে আছে, মই এই কথাখিনি আপুনি জনাই দিয়াৰ কাৰণে ময়ো এই মানে অক্সিজেন গছজোপাৰ বিষয়ে পিউৰিফাই কৰে। আৰু গছজোপাৰ আৰু এটা বিশেষত্ব কৈছোঁ, এই গছজোপাই ধান বা শস্য যিখিনি আছে এইবিলাক গছ সেইজোপা গছৰ তলত নহয়, কিন্তু অন্যান্য গুল্মজাতীয় উদ্ভিদ তাৰ লগত খেতি কৰিব পাৰে। ই কোনো গছক আক্ৰমণ নকৰে, অনিষ্টও নকৰে। এই গছৰ শিপাই নিজেই সাৰ প্ৰস্তুত কৰে। ধৰি লওক মাটিত খনিজ লৱণ 6-7টা খনিজ লৱণৰ ভিতৰত ধৰি লওক কোনোবা এটা খনিজ লৱণ শ্বৰ্ট হৈছে, সেই শ্বৰ্ট হোৱা খনিজ লৱণটো ইয়াৰ শিপাই নিজেই সৃষ্টি কৰি লয়। তেনেকুৱা ধৰণৰ এজোপা গছ আপোনালোকে লগাব আৰু পৰিৱেশটো উন্নত কৰিব, একো নহ'লেও অক্সিজেন ল'ব। হয়, ঠিক আছে, মই ধন্যবাদ জনাইছোঁ। এখেতে গোটেই কথাবিলাক মেহগনি পুলিৰ বিষয়ে ইতিমধ্যে ইয়াৰ গুণাগুণৰ বিষয়ে অতি সুন্দৰকৈ তেওঁ মানে জনালে। এই গছজোপা বৰ্তমান যিহেতু আমাৰ অসমত অহা আজি প্ৰায় 8 বছৰ হৈছে, ইয়াৰ বজাৰখন আমাৰ এতিয়া অসমত হোৱা নাই। বৰ্তমান ধৰি লওক আপোনাৰ UP, কেৰেলা, অন্ধ্ৰ এইবিলাকত হৈ আছে। পাৰ চেফটি 2700, 3800 এনেকৈ উঠিছে। গতিকে মানে ভৱিষ্যত দিনত ইয়াৰ যথেষ্ট মূল্যৱান হ'ব, আৰু ৰাজীৱ শদিয়াৰ পৰিয়ালটোৱে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰিব। মই ধন্যবাদ জনাইছোঁ। আপোনালোকে গোটেই মেহগনি পুলৰ গুণাগুণৰ বিষয়ে আপোনালোকে গম পালে। যি কি নহওক বন্ধুসকল, আজি এই সমাধি ক্ষেত্ৰৰ পৰা আপোনালোকক সকলোকে ধন্যবাদ জনাই বিদায় লৈছোঁ।